ডাঙৰ তোমালোকৰ প্ৰশ্ন আৰু সেইটো হ'ব লগাও প্ৰশ্ন কাৰণ তোমালোকে ৰিচেকিং কৰিছা এপ্লাই কৰিছা এতিয়া এই ৰিচেকিংৰ যিখন এনসাৰ শীট এই শীটখন কেতিয়া পাবা লগতে তোমালোকে যেটো ৰিজাল্টটো কেতিয়া পাবা মেইনলি সেই ৰিজাল্টৰ ওপৰত তোমালোকৰ ভিডিওটো প্ৰস্তুত কৰিছো আৰু ৰিজাল্টটো কেনেকৈ চাব পাৰিবা তাৰ ওপৰতো মই প্ৰস্তুত কৰিছো ছাত্ৰছাত্ৰীসকল যিসকলে ৰিচেকিং কৰিছে লগতে কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণেও যদি তোমালোকে অনলাইন কৰিছা তোমালোকৰ উদ্দেশ্য এতিয়া পঢ়ি থকা ঠিক আছে ৰিচেকিংৰ মই ৰিজাল্টটো কম বাৰু কেনেকৈ দিয়ে বা কেতিয়া পাবা তাৰ আগতে তোমালোক কৈ থাও তোমালোকে এতিয়া কিন্তু কম্পাৰ্টমেন্টেল পৰীক্ষাৰ কাৰণে পঢ়িবা ঠিক আছে যদি তোমালোকে ৰিচেকিংত পাছ কৰি যোৱা তেতিয়ালে কম্পাৰ্টমেন্টেল পৰীক্ষা দিব নালাগে সো ইয়াৰ উপৰি তোমালোকক আমাৰ এটা গ্ৰুপ আছে যত তোমালোকক ম্যাথছ সোশিয়াল সায়েন্স ইংলিশ আৰু আসামিজ এই চাৰিটা বিষয়ত তোমালোকৰ প্ৰতি গুৰুত্ব ৰখা হৈছে আৰু এই চাৰিটা আমি পঢ়াই থকা হৈছে ম্যাথছৰ লাইভ ক্লাছৰ যেতে পঢ়োৱা হৈছে আৰু বাকি ক্লাছ বিলাকৰ আমি নোটছ পৰ্যন্ত দি থকা হৈছে গতে তোমালোকে একেদিন যেটো সময় নাই গতে এই সময় নোহাত তোমালোকক কোৱেশ্চন বিলাক বাছি দিছো আমি এগিটা তোমালোকে পঢ়া আৰু লগতে আমি ধুনিয়াকে ক্লাছৰ যেতে বুজাই দিছো গতে তোমালোক যদি কোনোবাই লব বিচাৰে আমাৰ গ্ৰুপত জয়েন হ'ব বিচাৰে আমাৰ অনলাইন ক্লাছ কৰিব বিচাৰে মাত্ৰ 99 টকা ঠিক আছে যদি 99 টকা বেছি হোৱা বুলি ভাবিছে তোমালে লব নালাগে কাৰণ 99 টকা বেছি নহয় সো মাত্ৰ 99 টকা এই 99 টকাত প্ৰতিটো সাবজেক্টত তোমালে পাবা যেটো WhatsApp নম্বৰ দেখা পাইছে এই নম্বৰটো SMS কৰি তোমালে জয়েন হ'ব পাৰিবা ছাত্ৰছাত্ৰীসকল এতিয়া আমি মেইন টপিকলৈ আহিছো যিসকলে লব বিচাৰে লব পাৰা কাৰণ এনেকুৱা ষ্টুডেন্টে বিচাৰি আছিল যে যিখিনি বেলেগে সহায় কৰি দিব আটাইখিনি মজাজ পঢ়িব লাগে তেনেকুৱা ছাত্ৰছাত্ৰীৰ কাৰণে সুবিধা হ'ব এতিয়া আমি মেইন টপিকটো আহিছো ৰিচেকিংৰ ৰিজাল্ট কেতিয়া দিব তোমালোকে চোৱাচোন ইয়া তোমালোকে দেখা পাইছা ৰিচেকিং কৰিছা ইয়াত তোমালোকে কেই নম্বৰটো চাবা তোমালোকে চোৱা 8 নম্বৰ পইণ্টটো চোৱা এটো তোমালোকৰ সেবাৰ পৰা দি দিছে যেটো তোমালোকৰ নোটিস ইয়াত কৈছে যে যেটো 30 days অৰ্থাৎ কি কৈছে the result of rechecking will be informed to the applicant within 30 days from the last date of receipt of application by SMS and email অৰ্থাৎ তোমালোকে যেতিয়া মানে হেৰি কৰিছা অনলাইন মানে ৰিসিভ কি বুলি কওঁ আমি তোমালোকে যেতিয়া মানে ৰিচেকিং কৰা হৈছে সেই ৰিচেকিংৰ পৰা 30 দিনৰ ভিতৰত তোমালোকৰ কি কৰা হ'ব 30 দিনৰ ভিতৰতে তোমালোকৰ ৰিজাল্টটো দি দিয়া হ'ব গতে যেটো সময় আছে তোমালোকে গতে সময় আছে গতে তোমালোকে অলপ কিছু ওয়েট কৰা বেছি দিন নাই বাৰু আৰু দুদিন পিছতে পাই যাবা সো কেনেকৈ ৰিসিভ কৰিবা যে ইয়াত কৈছে যে বাই SMS এণ্ড ইমেইল অনলি অৰ্থাৎ SMS ৰ জৰিয়তে তোমালোকৰ মেছেজ আহিব যে তোমাৰ কিমান মাৰ্কস কি হৈছে লগতে ইমেইলৰ জৰিয়তে তোমালোকে এনসাৰ শীটখন পাই যাবা ইমেইল তোমালোকে যেতিয়া এপ্লাই কৰিব লগা হৈছে তে ইমেইল দি দিছে গতে তোমালোকে জানা ইমেইলৰ বিষয়ে গতে ইমেইলৰ জৰিয়তে তোমালোকে ধুনিয়াকে পাই যাবা গতে চিন্তা কৰিব নালাগে তোমালোকে ধুনিয়াকে কপিটো পাই যাবা তোমালোকে চাব পাৰিবা আৰু লগতে তোমালোকৰ যদি ৰিজাল্ট ভাল হয় তেতিয়ালে ভালৰে কথা কিন্তু তোমালোকৰ ৰিজাল্ট ভাল হোৱাৰ চান্স আছে কাৰণ কেতিয়াবা তেনেকুৱা হৈ যায় কিবা নাম্বাৰ কাউন্ট কৰোতে ভুল হ'ব পাৰে বা বহিত ঠিকে দিছে এনসাৰ কিন্তু নাম্বাৰটো দিউতে ভুল হ'ব পাৰে গতে তেনেকুৱাকে ষ্টুডেন্ট খিনিয়ে পাই যাব কাৰণ নিজৰ বিশ্বাস থাকাৰ কাৰণে তোমালোকে ৰিচেকিং কৰিছা ইয়াৰ উপৰি এটা প্ৰশ্ন আছে ৰিজাল্টৰ ৰিচেকিং কৰিলে নাম্বাৰ কমিব নেকি কেতিয়াও নকমে তোমালোকে চিন্তাই কৰিব নালাগে ৰিচেকিং কৰিলে নাম্বাৰ নকমে বৰঞ্চ বৃদ্ধিহে হ'ব গতিকে তোমালোকে চিন্তাৰ কোনো কাৰণ নাই এটা তোমালোকে মেইন কথা হ'ল তোমালোকৰ ইমেইলটোত পাবা SMS পাবা যেটো তোমালোকৰ ইমেইল হেতু অলপ চেক কৰি থাকিব পাৰা বা তোমালোকে SMS টো মানে আহে না নাহে চাই থাকিব পাৰা হেতু আৰু মেইন ইমানখিনি অকল 30 দিনৰ ভিতৰত দিব দিছে যেহেতু 30 দিন হোৱাই নাই গতে তোমালোকে চিন্তা কৰিব নালাগে আৰু এতিয়া তোমালোকে যদি কম্পাৰ্টমেন্টেল কাৰণে এপ্লাই কৰিছা কম্পাৰ্টমেন্টেল কাৰণে পঢ়ি থাকা আৰু এবাৰ ভাল কৰিব লাগিব ভাল হ'ব তোমালোকে কষ্ট কৰিছা এবাৰ ভাল হ'ব ঠিক আছে বাই আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহলে আমি ইনফৰমেশন বিলাক দি থাকিম গতে বহুতে কিন্তু সাবস্ক্ৰাইব নকৰে মই আজি কৈছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আগতে কোৱা নাছিলো আজি কৈছো চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰিবা ঠিক আছে বাই